হয় চাওক যে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে এতিয়া ধিং অঞ্চল, কাৰণ ধিঙত নিতৌ সংঘটিত হ'বলৈ ধৰিছে অপৰাধজনিত ঘটনা। আৰু যোৱা নিশা যিটো ঘটনা সংঘটিত হ'ল ধিঙৰ আউনীআটী সত্ৰৰ লক্ষী বৰা আৰু বিনু বৰাৰ যিটো বাসগৃহত যি নিশা সংঘটিত হ'ল স্প্ৰে এটা গেঙে এই যিটো পৰিয়াল দুজনীয়া পৰিয়ালটোক বেহুচ কৰি তেওঁলোকৰ যিসমূহ সা সামগ্ৰী আছিলে সকলো লুটপাট চলালে। আৰু বৰ্তমান সময়ত এই দুজন ব্যক্তি কিন্তু চিকিৎসালয়ত ভৰ্তি হৈ আছে। এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ধিঙত প্ৰায় সংঘটিত হৈ আহিছে স্প্ৰে চুৰৰ ঘটনা, কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে আৰক্ষী কিন্তু ক'ৰবাত নহয় ক'ৰবাত যে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত সত্ৰৰ যিসকল ভকত বৈষ্ণৱ তেওঁলোক শংকাত ভুগিছে, কাৰণ এই যিটো অঞ্চল এই অঞ্চলটোত প্ৰায় সংঘটিত হৈ আহিছে চুৰি ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা। বৰ্তমান সময়ত ধিঙৰ যিসকল যুৱতী মহিলা আছে তেওঁলোক যে সুৰক্ষিত নহয় পুনৰবাৰ প্ৰমাণ কৰিলে আৰক্ষী প্ৰশাসনৰ ক'ৰবাত নহয় ক'ৰবাত যে তেওঁলোকৰ সুৰুঙা আছে, যাৰ বাবে এই যিসমূহ অপৰাধীয়ে অপৰাধজনিত ঘটনা কৰিবৰ বাবে তেওঁলোকে সাহস গোটাব পাৰিছে। আৰক্ষীৰ নাকৰ তলতে এনেধৰণৰ যিসমূহ অপৰাধজনিত ঘটনা তেওঁলোকে বাৰে প্ৰতি সংঘটিত কৰিছে, কিন্তু আৰক্ষীয়ে বৰ্তমান সময়ত কৰিছে কি? এনেধৰণৰ প্ৰশ্ন বৰ্তমান সময়ত উত্থাপিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। সত্ৰৰ যিসকল ভকত বৈষ্ণৱ এতিয়া শংকাত ভুগিছে, তেওঁলোকৰ নিজৰ সা সম্পত্তি নিজৰ জীৱনটো এতিয়া আচলতে শংকাত ভুগিবলগীয়া হৈছে। আৰক্ষী প্ৰশাসন আছে যদিও আপোনালোক যে বৰ্তমান সময়ত যেনেধৰণৰ আৰক্ষী প্ৰশাসনে ভূমিকা দেখিব লাগিছিলে তেনেধৰণৰ ভূমিকা নাই, কি ক'ব? হয়, এতিয়া আমি আউনীআটী সত্ৰৰ ভকত বৈষ্ণৱ সমূহ ৰাইজ যিটো ভুক্তভোগী আমি ভুগি আছোঁ বা যিবিলাক কাণ্ড বৰ্তমান এতিয়া চলি আছে, সেই কাণ্ডৰ পৰা আমি তাক নিজে সুৰক্ষিত হ'ব পৰা নাই। আৰু লগতে আমি পুলিচ প্ৰশাসনকো ইয়াৰ আগতো অৱগত কৰা হৈছে, তেখেতসকলো কৈ থকা হৈছে, কিন্তু তেওঁলোকে সকলোৱে কাণ সাৰ নিদিয়ে। কাণ সাৰ নিদিয়া যেনেধৰণে তেওঁলোকে আমাক সুৰক্ষা দিব লাগিছে সেই সুৰক্ষা তেওঁলোকে প্ৰদান দিব পৰা নাই, আমাক ৰাখিব পৰা নাই। সেইকাৰণে আমি কৈছোঁ পুলিচ প্ৰশাসন এইবিলাক কেছত অসফলতা তেওঁক হৈছে, আৰু এই পুলিচ প্ৰশাসন থকা আমাৰ লাভ হোৱা নাই, আমাক সুৰক্ষা দিব পৰা নাই তেওঁলোকে। ধিঙৰ যিসকল খিলঞ্জীয়া যুৱতী মহিলা, যিসকল খিলঞ্জীয়া পৰিয়াল, তেওঁলোকৰ ওপৰত এনেধৰণৰ যিসমূহ নিৰ্যাতন বা এনেধৰণৰ যিসমূহ পাশবিক অত্যাচাৰ নিতৌ প্ৰায় সংঘটিত হৈ আহিছে। আৰক্ষী প্ৰশাসনৰ যিসমূহ ভূমিকা, কি ক'ব আৰক্ষীৰ ভূমিকাৰ ক্ষেত্ৰত? আৰক্ষীৰ ভূমিকা একেবাৰে আমি জিৰো বুলি কওঁ, মানে কোনো পইণ্ট নাই, তেওঁলোকক পইণ্টত জিৰোত ৰাখিব লাগিব আৰক্ষী প্ৰশাসনক। যদি আৰক্ষী প্ৰশাসন যদি কঠোৰ হ'লহেঁতেন আজি এই ধিং অঞ্চলবাসী সমাজ ৰাইজৰ এনে দুৰৱস্থা কেতিয়াও হ'বলৈ নাপায়। আমি সম্পূৰ্ণ দোষী সাব্যস্ত কৰিছোঁ আৰক্ষী প্ৰশাসনক। পূৰ্বেও কিন্তু এগৰাকী বৃদ্ধাৰ লগত এনেধৰণৰ স্প্ৰে চুৰৰ গেঙে ঘৰৰ সা সামগ্ৰী লুটপাট চলোৱাৰ উপৰিও তেওঁৰ সতীত্বত হাত দিছিলে। হয়, ইয়াৰ আগতো আমাৰ ওচৰৰে এখন গাঁও খলগুৰি বাম গাঁও সত্ৰ বুলি কোৱা হয়, তাতে 60-70 বছৰীয়া যে বৃদ্ধাক সতীত্ব নষ্টটো কৰাটো দূৰৰ কথা, তেওঁক অচেতন কৰি কৰিছিল। কিন্তু সেই সময়ত পুলিচ প্ৰশাসন আহি সাংবাদিকসকলো আহি পেলাই নানান ধৰণৰ হেৰি কৰিলে। কেইদিনমান জ্বলাৰ পিছত ধিং অঞ্চলবাসী মহিলা সমিতিয়ে আন্দোলন কৰিলে, ধৰ্মঘট কৰিলে, কিন্তু তাৰ ফুটুকা ফেন একো নাপালোঁ। আকৌ নিস্তব্ধ, আকৌ শূন্য। প্ৰশাসনৰ শুই গ'ল আৰু আমাৰ মানুহখিনিও শুই গ'ল, কোনো কামত নাই। চাওক, অতিকৈ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে দুদিনমান আন্দোলন হ'ব, দুদিনমান আৰক্ষী আহিব, অভিযান চলাব, তাৰ পিছৰ যি পৰিৱেশ তাৰ পিছত কিন্তু সকলো একেই। এতিয়া এই যি আউনীআটী সত্ৰত যিটো ঘটনা যোৱা নিশা হৈ গ'ল, তাৰ পিছত কিন্তু ভকত বৈষ্ণৱসকলেই হওক বা ইয়াৰ যিসমূহ পৰিয়াল তেওঁলোক কিন্তু নিৰাপত্তাহীনতাত ভুগিছে। এই যি নিৰাপত্তাহীনতাত পূৰ্বৰে পৰা আপোনালোকে আৰক্ষী প্ৰশাসনক আহ্বান জনাই আহিছিলে যে আপোনালোকক নিৰাপত্তা দিব লাগে, কি ক'ব আৰক্ষী প্ৰশাসনৰ যিটো ভূমিকা? আৰক্ষী প্ৰশাসনৰ ভূমিকা তেওঁ কোৱাৰ দৰে আমাৰ ইয়াত আৰক্ষী প্ৰশাসনৰ কোনো ভূমিকাই নাই বুলি আমি ক'ব খোজোঁ। কাৰণ তেওঁলোকে আমি বাৰে বাৰে কৈছোঁ যে তেওঁলোকে পেট্ৰলিং কৰে, দিনতেই হওক ৰাতিয়ে হওক, কিন্তু পেট্ৰলিং কৰিলেও ৰাতি 11টা বজালৈকে কিছুমানে ৰাস্তাই ঘাটে পিনপিনাই ঘূৰি ফুৰাৰ পিছতো কোনোদিনে আজি গাঁৱৰেই হওক কিছুমান উদণ্ড ল'ৰাই যে ৰাস্তাই ঘাটে ৰাতি 10টা 11টা বজালৈকে ঘূৰি ফুৰে, তেওঁলোকে কি সাহসত ঘূৰি ফুৰে? এওঁলোকে যদি পেট্ৰলিঙেই কৰে, আজিলৈকেতো আমি কোৱা শুনা নাই বোলে এই ল'ৰাটো আপোনালোকৰ গাঁও হয় নে নহয়। আমাক আহি আপোনালোকৰ গাঁওৰক্ষী বাহিনী আছে? গাঁওৰক্ষী বাহিনী আছে, কিন্তু কামত নাই। এনেধৰণৰ আজিৰ পৰা 3 মাহ দিন আগত
এনেই গোটেই গাঁৱতে এনেকুৱা এটা পহৰা ব্যৱস্থা কৰা হৈছিলে আৰু সেই পহৰাত আমিও পহৰা দিছিলোঁ কিন্তু আৰু তেওঁলোকৰ সেই যুৱকখিনিৰ মাজতে তেওঁলোকৰ মাজত কি গণ্ডগোল লাগি পেলাই লৈ সেই ভিডিপিৰ মাজতে কি গণ্ডগোল লাগি আমাক পহৰাৰ নাম নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব যে ঢিঙৰ যিসকল খিলঞ্জীয়া লোক তেওঁলোক বৰ্তমান সময়ত শংকাত ভুগিছে তেওঁলোকৰ নিৰাপত্তাহীনতাত ভুগিছে তেখেতে বৰ্তমান যে মুখ্যমন্ত্ৰী তেখেতে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা তেওঁ প্ৰায় আমি টিভিয়ে কাগজে পত্ৰই পাইছোঁ তেনেধৰণৰ সঠিক পদক্ষেপ ল'বনে কাৰ্যকৰী এতিয়া পৰ্যন্ত আমি কিন্তু আমাৰ ঢিঙত আমি দেখা নাই যেনেকৈ আমাৰ তেওঁলোকৰ আগ্ৰাসন আমাৰ ইয়াতে চলি আছে যেনেধৰণে তেওঁলোকে আমাৰ এই অসমীয়াত্ব নাইকিয়া কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কিবা বিশেষ পদক্ষেপ যদি গ্ৰহণ নকৰে তেনেহ'লে ঢিংখন এদিন বিস্মৃতিৰ গৰ্ভত লীন হৈ যাব ইয়াত আৰু ঢিং বুলি পেলাই ঢিঙৰ সেই ঐতিহ্য বা কিবা সেইবিলাক একো ইয়াত থাকিব বুলি আমি আশা কৰা নাই আমাৰ যিখন এই সত্ৰ আউনীআটী সত্ৰ শাখা সত্ৰ 1800 শতিকাতে ই স্থাপিত হৈছিল গতিকে কিমান দিনৰ পৰা এই ইয়াত আমি আছিলোঁ আমাৰ পূৰ্বপুৰুষসকল কিমান দিনৰ পৰা আছে সেইটো আমি আকৌ বেলেগে ক'ব নালাগে 1800 শতিকাতে আমাৰ সত্ৰ প্ৰতিষ্ঠা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ